থানাৰ লকআপৰ ভৰাই দুচাত দিয়াত কি আপত্তি আছে, এনকাউণ্টাৰ কৰি দিয়াত কি আপত্তি আছে? আৰু যদি এখেতক গ্ৰেপ্তাৰ নকৰে তেনেহ'লে বীৰ লাচিত থানাই ৰাজপথত নহয় প্ৰত্যাক্ৰমণ কৰিব। আমাৰ বৃহত্তৰ অসমীয়া সমাজখনৰ কাৰণে এইটো লজ্জাজনক কথা। আৰু তাতোকৈ কথাটো হৈছে কি, অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে ইলেকশ্যনৰ আগত যে যদি আমাৰ চৰকাৰ আহে 5 বছৰ জেলত ভৰাই থৈ দিম এনেকুৱা ধৰণৰ মানুহ। এতিয়া জেলত ভৰোৱাটোতো বাদেই দিয়ক, এনেকুৱা ধৰণৰ মানুহে ইমান ঘৃণনীয় লেতেৰা সাম্প্ৰদায়িক কথা বতৰা ক'ব লৈছে। তাৰপিছত অসমৰ DGP, অসমৰ পুলিচ প্ৰশাসন চব কিন্তু নিমাত। কিন্তু এতিয়া যদি ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিবলৈ যাওঁ, যদি প্ৰত্যাক্ৰমণ কৰিবলৈ যাওঁ, তেতিয়া কিন্তু আমাক সাম্প্ৰদায়িক বুলি এচাম মানুহে ক'ব। আমাক তেতিয়া কিন্তু উগ্ৰ সাম্প্ৰদায়িক মানুহ বুলি আমাক ক'ব। কিন্তু আজি এই পৰিৱেশ পৰিস্থিতিত কিয় এই মানুহজনক ইমান সময়লৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই? আৰু যদি এখেতক গ্ৰেপ্তাৰ নকৰে তেনেহ'লে বীৰ লাচিত থানাই ৰাজপথত নহয় প্ৰত্যাক্ৰমণ কৰিব। আৰু প্ৰত্যাক্ৰমণ হ'লে তাৰ বাবে যি সাম্প্ৰদায়িক সংঘৰ্ষৰ যদি সৃষ্টি হয় তাৰ বাবে অসমৰ পুলিচ বিভাগ, অসমৰ প্ৰশাসন দায়ী হ'ব। খিলঞ্জীয়া মুছলমান মানুহখিনি মূল খুঁটিটোৰ পৰা যাতে অসমীয়া জাতি গঠন প্ৰক্ৰিয়া মূল খুঁটিটোৰ পৰা লাহে লাহে আঁতৰি যায়, সেইকাৰণে এচাম উগ্ৰ ইছলামিক মৌলবাদী চিন্তাধাৰাৰ মানুহে এনেকুৱা ধৰণৰ কাম কাজবোৰ কৰি আছে। কিন্তু জাতি গঠন প্ৰক্ৰিয়াত তেওঁলোকৰ যিটো ভূমিকা সদায় আমি নতশিৰে সেইটো স্বীকাৰ কৰিছোঁ আৰু অনাগত দিনতো সেইটো জাতি সত্তাই স্বীকাৰ কৰি যাব। কিন্তু এনেকুৱা মানুহবোৰৰ ওপৰত ব্যৱস্থা কোনে ল'ব? ল'ব লাগিব মুখ্যমন্ত্ৰীয়ে, ল'ব লাগিব চৰকাৰে, প্ৰশাসনে। এতিয়া পুলিচ প্ৰশাসনে বীৰ লাচিত থানাৰ ল'ৰাবিলাকক পাঠাককৈ ধৰিব পাৰে, 5 মিনিটত আহি ঘৰৰ পৰা উঠাই গ্ৰেপ্তাৰ কৰি জেললৈ পঠিয়াব পাৰে। ইহঁতক থানাৰ লকআপৰ ভৰাই দুচাত দিয়াত কি আপত্তি আছে, এনকাউণ্টাৰ কৰি দিয়াত কি আপত্তি আছে, তাক লৈ আমাৰ মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন আছে। মুখ্যমন্ত্ৰীয়ে কৈছিলে যে আমাৰ চৰকাৰ আহিলে এওঁৰ দৰে মানুহ 5 বছৰ জেলৰ পৰা নোলাব। এতিয়া সেইটো মুখ্যমন্ত্ৰীয়ে কৰি দেখুওৱা সময়। এতিয়া পুলিচ প্ৰশাসনে বীৰ লাচিত থানাৰ ল'ৰাবিলাকক পাঠাককৈ ধৰিব পাৰে, 5 মিনিটত আহি ঘৰৰ পৰা উঠাই গ্ৰেপ্তাৰ কৰি জেললৈ পঠিয়াব পাৰে। ইহঁতক থানাৰ লকআপৰ ভৰাই দুচাত দিয়াত কি আপত্তি আছে, এনকাউণ্টাৰ কৰি দিয়াত কি আপত্তি আছে? আৰু যদি এখেতক গ্ৰেপ্তাৰ নকৰে তেনেহ'লে বীৰ লাচিত থানাই ৰাজপথত নহয় প্ৰত্যাক্ৰমণ কৰিব। আমাৰ বৃহত্তৰ অসমীয়া সমাজখনৰ কাৰণে এইটো লজ্জাজনক কথা। আৰু তাতোকৈ কথাটো হৈছে কি, অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে ইলেকশ্যনৰ আগত যে যদি আমাৰ চৰকাৰ আহে 5 বছৰ জেলত ভৰাই থৈ দিম এনেকুৱা ধৰণৰ মানুহ। এতিয়া জেলত ভৰোৱাটোতো বাদেই দিয়ক, এনেকুৱা ধৰণৰ মানুহে ইমান ঘৃণনীয় লেতেৰা সাম্প্ৰদায়িক কথা বতৰা ক'ব লৈছে। তাৰপিছত অসমৰ DGP, অসমৰ পুলিচ প্ৰশাসন চব কিন্তু নিমাত। কিন্তু এতিয়া যদি ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিবলৈ যাওঁ, যদি প্ৰত্যাক্ৰমণ কৰিবলৈ যাওঁ, তেতিয়া কিন্তু আমাক সাম্প্ৰদায়িক বুলি এচাম মানুহে ক'ব। আমাক তেতিয়া কিন্তু উগ্ৰ সাম্প্ৰদায়িক মানুহ বুলি আমাক ক'ব। কিন্তু আজি এই পৰিৱেশ পৰিস্থিতিত কিয় এই মানুহজনক ইমান সময়লৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই? আৰু যদি এখেতক গ্ৰেপ্তাৰ নকৰে তেনেহ'লে বীৰ লাচিত থানাই ৰাজপথত নহয় প্ৰত্যাক্ৰমণ কৰিব। আৰু প্ৰত্যাক্ৰমণ হ'লে তাৰ বাবে যি সাম্প্ৰদায়িক সংঘৰ্ষৰ যদি সৃষ্টি হয় তাৰ বাবে অসমৰ পুলিচ বিভাগ, অসমৰ প্ৰশাসন দায়ী হ'ব। খিলঞ্জীয়া মুছলমান মানুহখিনি মূল খুঁটিটোৰ পৰা যাতে অসমীয়া জাতি গঠন প্ৰক্ৰিয়া মূল খুঁটিটোৰ পৰা লাহে লাহে আঁতৰি যায়, সেইকাৰণে এচাম উগ্ৰ ইছলামিক মৌলবাদী চিন্তাধাৰাৰ মানুহে এনেকুৱা ধৰণৰ কাম কাজবোৰ কৰি আছে।